নমস্কাৰ প্ৰিয় বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটি ভিডিঅ'লৈ। তো আজি আপোনালোকৰ আগত লৈ আহিছোঁ i20 এখন, i20 ডুৱেল টন। তো চেম গাড়ী এখন মাজতে আৰু এখন আহিছিলে, চেম গাড়ী i20, তো সেইখন ওলাই গ'ল। তো আকৌ এখন নতুন কৰি আহিছে। তো যদি আপোনালোকে i20 এখন ল'ব বিচাৰে তেনেহ'লে এইখন চাব পাৰে। বাইহাটা চাৰিআলিত আহি আপোনালোকে মোক যোগাযোগ কৰিব। তো খুব ধুনীয়া গাড়ী, ফুল গেৰেণ্টিত থাকিব গাড়ীখন। তো গাড়ীৰ লুকছটো চাব পাৰে, গেটআপটো চাব পাৰে। তো i20 2019 হয়, ডুৱেল টন, ফাৰ্ষ্ট অনাৰ, স্পৰ্টছ হয় এখন। টায়াৰ চাওক, টায়াৰ আপোনালোকে 75%, 80% টায়াৰ কণ্ডিশ্যন পাই যাব। তো ইণ্টেৰিয়ৰটো চাওক, খুব ধুনীয়া হৈ আছে। কিন্তু ছিট কভাৰটো অলপমান বেয়া আছিলে, তো আমি এইটো নতুন লগাই দিম আপোনালোকক। তো এইটো অৰিজিনেল কভাৰ হয়। ইয়াৰ ওপৰত আৰু এটা নতুন কভাৰ, এইটো আমি আমাৰ ফালৰ পৰা আপোনালোকক লোৱাৰ টাইমত নতুন লগাই দিম। তো গাড়ী গেটআপ পূৰা ধুনীয়া, ফুল গেৰেণ্টি থাকিব। ৱাৰেণ্টিও নহয়, ফুল গেৰেণ্টিত পাব গাড়ীখন। ইঞ্জিন, গিয়াৰ বক্স, বেটেৰী পূৰা গেৰেণ্টি থাকিব। যদি আপোনালোকে i20খন ল'ব বিচাৰে তেনেহ'লে স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰিলে হ'ল। তো খুব ধুনীয়া গাড়ী, ফাৰ্ষ্ট অনাৰ হয়, গুৱাহাটী ৰেজিষ্ট্ৰেশ্যন। তো যদি আপোনালোকে ৰিফাইনেন্স কৰাব বিচাৰে 1,20,000 ডাউন পে'মেণ্ট দিলে আৰামছে ওলাই যাব গাড়ীখন। তো ৰিফাইনেন্স কৰিলে আপোনালোকৰ আধাৰ লাগিব, পেন কাৰ্ড লাগিব, বেংক পাছবুক, চেক পাত বা ATM, SBI ATM হ'লে হৈ যাব। এইকেইটা ডকুমেণ্টছ থাকিলে আমি আমাৰ ফালৰ পৰা গোটেইখিনি আপোনালোকক কৰাই দিম। ইঞ্চুৰেঞ্চ, নাম ট্ৰান্সফাৰ, পলিউশ্যন, ফাইনেন্সৰ গোটেইখিনি প্ৰচেছ চব আমাৰ ফালৰ পৰা হৈ যাব। তো যদি আপোনালোকৰ গাড়ীখন চাই ভাল লাগে তেনেহ'লে স্ক্ৰীণত মোৰ নাম্বাৰটো আহি আছে, মোৰ নাম্বাৰত আপোনালোকে যোগাযোগ কৰক। তো গোটেইখিনি ফিচাৰ্ছ আপোনালোকে পাই যাব, অকল পুছ বটনটো নাপায়। তো 67,000 চলিছে, 2019 গাড়ী হয়। 67 পূৰা জেনুইন আছে, আপোনালোকে ছাৰ্ভিচ হিষ্ট্ৰী গাড়ীৰ লগতে আছে, আপোনালোকে চাই ল'ব পাৰিব। খুব সুন্দৰ হয় গাড়ীখন। তো i20 আৰু আছিলে মাজতে, গোটেইকেইখন ওলাই গ'ল। তো এইখন আপোনালোকে ল'ব পাৰিব। তো হোৱাইট কালাৰত আছে, ওপৰতো ব্লেক হয়, ডুৱেল টন। তো বিভিন্ন ধৰণৰ গাড়ী আছে, আপোনালোকক যেনেকুৱা ধৰণৰ গাড়ী লাগে আপোনালোকে মোৰ নাম্বাৰটোত যোগাযোগ কৰিলে হ'ল ইউজ কৰাৰ বাবে। তো এফ্ৰণ্ট এইটো চাই লওক, এইকেইটা মেইন বস্তু হয়। মই প্ৰায় ভিডিঅ'ত কওঁ এইকেইটা মেইন বস্তু হয়। ফাৰ্ষ্ট গাড়ীখন আপোনালোকে গাড়ী লোৱাৰ আগত এইটো চাব, বা আপোনালোকে যদি বিশেষ অভিজ্ঞতা নাই তো ভাল জানা মানুহ বা এজন মেকানিক লৈ যাই কিনে চোৱাটো খুব দৰকাৰ। এইকেইটা মেইন বস্তু হয় গাড়ীখনৰ, এইকেইটা চিল্ড আছেনে নাই। তো ইঞ্জিনতকৈও এইকেইটা বেছি ইম্পৰ্টেণ্ট, এইখন চাই ল'ব আপোনালোকে। এইকেইটা আপোনালোকৰ ফাৰ্ষ্ট জৰুৰী বস্তু 1 নম্বৰত, তাৰপিছত ইঞ্জিনটো হৈ গ'ল। তো যদি আপোনালোকৰ এইকেইটা বস্তু ঠিকেই আছে তেনেহ'লে গাড়ীখন আপোনালোকে ল'ব পাৰে। তো যদি এইকেইটা চেঞ্জ আছে বা ৰিপেয়াৰ আছে তো গাড়ীখনৰ বহুত ডিমাণ্ড কমি যায়। তো এইকেইটা ফাৰ্ষ্ট বস্তু চাব আপোনালোকে। চিল ইঞ্জিনত পাব, তাৰ বাবে ইঞ্জিন, গিয়াৰ বক্স, বেটেৰী পূৰা গেৰেণ্টি দিম আমি। 6 মাহৰ ৱাৰেণ্টি নহয়, ফুল গেৰেণ্টি পাব। তো আপোনাৰ লেফ্ট ছাইডত দেখাই দিছোঁ, গেটআপটো চাব পাৰে। পূৰা ধুনীয়া হৈ আছে গাড়ী, পূৰা গুলি আপোনালোকে আহক। আৰু অকল গাড়ীখনৰ কাম আছে তেল ভৰোৱা, অকল আপোনালোকে পেট্ৰল ভৰাওক আৰু চলক, বাকী চব অ'কে হৈ আছে। আপোনালোকে আহক, টেষ্ট ড্ৰাইভ কৰিব। যদি কিবা প্ৰব্লেম পায় আপোনালোকে আমাক ক'ব, সেইটো আমি ফ্ৰী কৰাই দিম। অলৰেডি কৈছোঁ ছিট কভাৰটো আমি নতুন লগাই দিম আপোনালোকক লোৱাৰ টাইমত। তো চাওক, 67 পূৰা জেনুইন আছে। যদি ভিডিঅ'টো চাই ভাল লাগিছে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। আৰু এইখন গাড়ীৰ দাম আমি ৰাখিছোঁ 5,50,000 টকা। তো 5,50,000 টকাত আপোনালোকে ল'ব পাৰিব। ধন্যবাদ।